বিদ্যালয়সমূহত যি স্কুল বেগৰ অত্যাধিক বোজা তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি 2018 চনৰ 12 ডিচেম্বৰত চৰকাৰে এখন অধিসূচনা জাৰি কৰিছিলে সেইমতে নিৰ্দেশনা দিয়া হৈছিলে যে প্ৰত্যেক ক্লাছ অনুযায়ী ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে 2024 চনৰ 1 এপ্ৰিলত এখন নিৰ্দেশনা আহিছিলে আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ তৰফৰ পৰা আৰু তাৰ ভিত্তিৰ ওপৰত ভিত্তি কৰি ইয়াত যিহেতু শিৱসাগৰ জিলাত অভিভাৱকসকলে বিভিন্ন ধৰণৰ অভিযোগ আনিছিলে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পিঠি বিষ কান্ধৰ বিষ এনেকুৱা বহুত ধৰণৰ বিষত তেওঁলোক ভুগিবলগীয়া হৈছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এখন নিৰ্দেশনা জাৰি কৰা হৈছে যিহেতু NEP 2022 বেগলেছ ডে উদযাপনৰ বিষয়ে কোৱা হৈছে স্কুল বেগ বিহীন এটা দিন উদযাপন কৰিবলৈ কোৱা হৈছে বিভিন্ন দেশত ফিনলেণ্ড কোৰিয়া জাপান ইয়াত স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ৰ বেগৰ ওপৰত তেওঁলোকে যথেষ্ট কাম কৰিছে আৰু সেইবাবে আমি এখন নিৰ্দেশনা প্ৰতিখন ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড বিদ্যালয়লৈ জাৰি কৰা হৈছে যে নিৰ্ধাৰিত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যিটো স্কুল বেগৰ ওজন তাতকে যাতে কোনো কাৰণতে শ্ৰেণী অনুযায়ী বেছি নহয় আমাৰ দিয়া হৈছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে 1.5 কেজি তৃতীয় বা 5 লৈকে 2 বা 3 কেজিৰ ভিতৰত হ'ব পাৰে চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীলৈ 4 কেজি অষ্টমৰ পৰা নৱমলৈকে 4.5 কেজি আৰু দশম শ্ৰেণীৰ কাৰণে সৰ্বাধিক 5 কেজি আৰু তাতকৈ যাতে ওজন স্কুল বেগ হ'ব সেই নিৰ্দেশনাখন ইতিমধ্যে জাৰি কৰা হৈছে সমূহ বিদ্যালয় কৰ্তৃপক্ষক চৰকাৰী হওক বা ব্যক্তিগত খণ্ড হওক তেওঁলোকক এই নিৰ্দেশনাৰ প্ৰতি ওজন যিহেতু চৰকাৰে নিৰ্ধাৰিত ওজনতকৈ যাতে বেছি ওজনৰ স্কুল বেগ তেওঁলোকে ছাত্ৰ ছাত্ৰীক কঢ়িয়াবলগীয়া নহয় তাৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ বিদ্যালয় সমূহলৈ আহ্বান জনালো আৰু তেওঁলোকক এই নিৰ্দেশনা পালন কৰিবলৈ মই অনুৰোধ জনালো বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু প্ৰথম শ্ৰেণীৰ পৰা আমাৰ পঞ্চম বা ষষ্ঠ বা সপ্তম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ বিকাশৰ হাৰটো খুব শাৰীৰিক বিকাশৰ হাৰটো খুব দ্ৰুতগতিত হৈ থাকে তেতিয়া অত্যাধিক বুজাই তেওঁলোকৰ যিহেতু আমাৰ তথ্য অনুযায়ী তেওঁলোকৰ ৰাজহাড় আপোনাৰ ৰাজহাড়ৰ সমস্যা দেখা দিয়ে স্পন্ডেলাইটিছৰ সমস্যা দেখা দিয়ে তেওঁলোকৰ কান্ধৰ বিষ হৈছে এতিয়া অলপ আগতে এজন অভিভাৱকে ফোন কৰিছিল তেখেতৰ ল'ৰাটোৰ কান্ধৰ বিষ হৈছে আৰু অলপমান ল'ৰাটো আগফালে হাউলি গৈছে গতিকে এনেকুৱা ধৰণৰ বহুত উপসৰ্গ দেখা দিছে গতিকে এটা শিশু যদি শাৰীৰিক বিকাশৰ সময়ত আমি যদি অত্যাধিক বুজা দি দিওঁ তেতিয়াহ'লে তেওঁ সেই প্ৰভাৱটো সুদূৰ প্ৰসাৰী হয় তেওঁ জীৱনকালত সেই প্ৰভাৱটোৰ পৰা তেওঁ বহুত ভুগি থাকিবলগীয়া হয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আচলতে চৰকাৰে এই নিৰ্দেশনাটো জাৰি কৰিছিলে আৰু আমি সেই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লৈছো যে শিৱসাগৰ জিলাত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যদি কোনো ধৰণৰ অত্যাধিক বুজাৰ বাবে কোনো ধৰণৰ কষ্ট ভুগিবলগীয়া নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221